হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত ময়ূৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম কি তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত ময়ূৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হৈছে ময়ূৰ মানস বৰুৱা জনপ্ৰিয় অভিনেতা ময়ূৰ মানস বৰুৱা ঘৰ হৈছে ৰঙিয়া গহপুৰত ময়ূৰ মানস বৰুৱা জন্ম হৈছিল 11 অক্টোবৰ তাৰিখে জনপ্ৰিয় ইউটিউবাৰ ময়ূৰ মানসৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু তেখেত আছে তেওঁৰ মাকৰ নাম হৈছে উষা বৰুৱা কলিতা আৰু দেউতাকৰ নাম হ'ল ধনেশ্বৰ বৰুৱা জনপ্ৰিয় অভিনেতা ময়ূৰ মানসৰ শিক্ষাগত কথা ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল 192 নং হলৈকুছি প্ৰাথমিক স্কুলৰ পৰা আৰু হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল গহপুৰ বাপুজী হাইস্কুলৰ পৰা আৰু শেষত তেওঁ BA কমপ্লিট কৰিছিল পুথিমাৰী মহাবিদ্যালয়ৰ পৰা জনপ্ৰিয় অভিনেতা ময়ূৰ মানসৰ সপোন আছিল তেওঁ এজন সাংবাদিক হোৱাৰ জনপ্ৰিয় অভিনেতা ময়ূৰ মানস এজন অভিনেতা হোৱাৰ উপৰিও এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ হয় আপোনালোকে কোনে কোনে তেওঁ ইউটিউবৰ ভিডিঅ'বোৰ চাই ভাল পায় মোক এটা কমেণ্ট কৰি জনাবচোন ময়ূৰ মানসে বহুতো অসমীয়া শ্বৰ্ট ফিল্মত অভিনয় কৰিছে আৰু বৰ্তমান ময়ূৰ মানসে গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত ময়ূৰ চৰিত্ৰত অভিনয় কৰি আছে আপোনালোকে বাৰু গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত ময়ূৰ মানসৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সুমানাহি বুকুতে ও ভাল পোৱাৰ শিহৰণ